ডেকা ল'ৰা, কি কৰি আছা? কেতিয়া উঠিলা তুমি? ককা তুমি আহিলা মই তোমালৈকে ৰৈ আছিলো মই উঠালে তুমি নুঠিলা কেলে গুচিয়ে গলা মই পথাৰলৈ যাম বুলি ভাবিছিলো গৰু চাবলৈ যাম বুলি ভাবিছিলো তুমি নিনিলাই মোক আৰু গৈ আহিলা গৈ তুমি মই বৰ বেয়া পাইছো সেইকাৰণে মই বহি আছো তুমি আহিলে যাম বুলি ব'লা না মোক লৈ ব'লা হয় নেকি? একো নাই, চিন্তা কৰিব নালাগে। এতিয়া মই গোহালিটো অলপ চফা কৰি থৈ আহিছো। তাৰপিছতে ঘাঁহ দিবলৈ যাম নহয় সিহঁতক দানা। তেতিয়া তুমি যাবলৈ ভাল পাবা, সেইকাৰণে চফা কৰি থৈ আহিলো। নহলে গোটেই গোবৰ চোবৰ ফেনেকি যাবলগীয়া হলহেঁতেন তুমি। আকৌ যাবা ন এতিয়া ভালে কৰিলা আহিলা ব'লা ব'লা এবাৰ মোকো লৈ যাব লাগিব ময়ো যাম ব'লা ব'লা ব'লা, খালি যোৱাৰ আগত এবাৰ মাক জনাই দিয়া কথাটো, নহলে আকৌ বুলিব ল'ৰা ক'ত গ'ল বিচাৰি ফুৰিব নহয়। ৰবা মাক কৈ দিছো মা মই ককাৰ লগত অলপ ওলাই গৈছো দেই যা যা খালি উৎপাত নকৰিবি আকৌ আৰু ককাৰ লগটো নেৰিবি দেই হ'ব মা মই উৎপাত নকৰো আৰু ককাৰ হাতত ধৰি ধৰিহে যাম চিন্তা নকৰিবা ব'লা ককা যা বৰ দেৰি নকৰিবি খালি ৰমলা খুৰী ঘৰলে মাতিছিলে তালৈও যাবলৈ আছে নহয় হ'ব সোনকালে আহিম মা আপুনিতো ইমান দেৰিলৈকে শুই থকা অভ্যাস নাই আপোনাৰ নিশ্চয় গা বেয়া হয় নে কিন্তু আপুনি আমাক টেনচন লওঁ বুলিয়ে কোৱা নাই চাগে মই গম পাইছো নহয় নাই বোৱাৰী এতিয়া আৰু বুঢ়া কালত ইটো সিটো হৈয়ে থাকিব দিয়াচোন চিন্তা নকৰিবা ঠিক হব আৰু সদায় এনেকে অলপ অলপ গাটো মাজে মাজে বেয়া হৈয়ে থাকে হলেও আমাৰ গাটো বেয়া লাগিছে আপুনি কব লাগে আকৌ ৰাতিপুৱাৰ পৰা আপুনি এনেকে শুই আছে একো খোৱাও নাই মই এতিয়া ভালদৰে চালোহি বুলিহে দেউতাও ৰাতিপুৱা ওলাই গল আমাৰ এওঁনো কলৈ গল জানো ৰাতিপুৱাই একেবাৰে গাঁৱলৈ ফুৰিবলৈ এতিয়ালৈকে অহাই নাই আপুনি এনেকে সদায় গাটো বেয়া হৈ থাকিলে নহব দেই ডক্তৰক ভালকে এবাৰ দেখাই যাব লাগিব বুজিছে ইমাননো আৰু আমাৰ বুঢ়া বুঢ়ী গীতাৰ লগত পইচা খৰচ কৰিবা আৰু তোমালোকে নেলাগে আৰু দিয়া দৰৱ পাতি আছেই নহয় আনি থোৱা তাকে খাই দিলে ভাল লাগি যাব আৰু মা এনেকেনো কেলে কৈছে বাৰু আপোনালোকৰ কাৰণে নকৰিলেনো কাৰ কাৰণে কৰিম আজি আপোনালোকে আমাক এনেকে ইমানকণ আগবঢ়াই থলে কাৰণেহে আমি আপোনালোকক সেইকণ দিব পাৰিছো বোৱাৰী চিন্তা নকৰিবা ঠিক হব সকলো পিছে তোমাৰ কথা এটা কালিৰ পৰা সুধিম বুলি ভাবি আছিলো কি কথা মা আমাৰ বিজয়ৰ কথা দেখোন অহাৰ পৰা এবাৰ কিবা মনটো মাৰি মাৰি থকা যেন দেখিছো কিবা হৈছে নেকি বাৰু তোমালোকৰ কিবা টেনচন হৈ আছে যেন লাগিছে তাৰ আগতে সি গাঁৱলৈ আহিলে যিটো ফূৰ্তিত থাকে এতিয়া এবাৰ মই অকমান তাক বেলেগ দেখিছো আৰু তোমালোকে দেখোন পটককে ওলালেহি এনেকে তাৰ বোলে ছুটি নাই বুলিয়ে কৈছিলে দেখোন নাই 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 মা তেনেকুৱা একো নাই ক'তনো তেওঁ মন মাৰি আছে তেওঁ দেখোন তেনেকেই থাকে আৰু একো নাই আপুনি চিন্তা নকৰিব চব ঠিকে আছে নাই নাই বোৱাৰী মই মোৰ ল'ৰাৰ কথা জানো নহয় নিশ্চয় কিবা এটা ঘটিছে তাৰ তুমি কোৱাচোন লুকুৱাব নালাগে কোৱা তোমাক মোৰ শপত দিছো কোৱা সঁচা কথাটো কোৱাচোন মা আপুনি এনেকে মোক শপতেৰে কেলে বান্ধি দিলে বাৰু কোৱা বোৱাৰী কোৱাচোন কি হৈছে কোৱা আচলতে মা তেওঁ যিটো কোম্পানীত চাকৰি কৰি আছিলে সেই কোম্পানীটো কিবা কাৰণত বন্ধ হৈ গল আৰু এতিয়া এমাহতকৈ বেছিয়ে হব হল নেকি তেওঁৰ হাতত চাকৰি নাই আৰু সেইবোৰকে চিন্তা কৰি থাকে তেওঁ মাজে মাজে সেইটো কাৰণেও হয়তো মনটো মাৰি থাকে বেলেগতো একো কথা নাই আমাৰ কি বোৱাৰী বিজয় চাকৰি গুচি গল আৰু এমাহ হৈ গল আমিচোন গমেই নাপাওঁ কি বুলিনো কম মা আপোনালোকৰ এনে বেমাৰ আজাৰ ইটো সিটো ইমান টেনচন তাৰ উপৰি যদি আকৌ
সেইটো কৈ দিওঁ আপোনালোকে দেখোন আৰু চিন্তা কৰিব, সেইবাবে আমি আপোনালোকক কোৱা নাছিলো। কিন্তু বোৱাৰী, ডেকা লৰা, এইটোৱে আমাৰ গোহালি আৰু এইকেইজনী আমাৰ গাই গৰু। কেনেকুৱা পাইছা চাই? বহুত ভাল লাগিছে ককা। আমাৰ তাত যে গোহালিও নাই আৰু গৰু ছাগলীও ইমানকে নাই মানুহবোৰৰ, আৰু পোৱালিটো চোন ইমান মৰম লগা। তোমাৰে নিচিনা, তুমিও কমটি মৰম লগা নেকি আমাৰ পোৱালিটো? হেৰি, পিছে এতিয়া মই ঘাঁহ কেইডাল দি লওঁ ইহঁতক। ককা ময়ো দিম পোৱালিটোক মই দিম দিয়াচোন। হয় নি? তোমাৰ তলত টুকুৰিটো থৈ দিছো, ইয়াৰ পৰা তুমি অলপ লৈ লোৱা, পোৱালিটোক দিয়া। ডাঙৰ কেইজনীক মই দিম, নহলে তোমাক লঠিয়াব আকৌ, চিনি নাপায় নহয়। হ'ব ককা, মই পোৱালিটোলে এইখিনি লৈছো, তাক মই দি দিওঁ, তুমি ডাঙৰ কেইজনীক দিবা। খা খা দেই মৰম লগা পোৱালি, খা ঘাঁহ খা, আৰু মাহঁতৰ নিচিনা একদম ডাঙৰ ডাঙৰ হৈ যাবি দেই সোনকালে। খাব খাব, শুন ময়ো ডাঙৰ কেইজনীক এই ঘাঁহ খিনি দি লওঁ দেই। ইমান ধুনীয়াকে খাই আছে, বহুত মৰম লাগিছে ককা। সঁচাকে গাঁৱত থাকি বহুত ভাল লাগে। আমাৰ তাত যে এইবিলাক নাপাওঁৱে, অকল খালি ৰুমৰ ভিতৰতে খেলি থাকিব লাগে, আৰু স্কুল যাব লাগে আৰু ৰুমৰ ভিতৰতে খেলিব লাগে, আৰুতো একোৱে নাই। বহুত আমনি পাওঁ মই তাত। তেনেহলে ডেকা লৰা, এতিয়া ইহঁতি খাওক, আমি ঘৰলে যাওঁ আৰু নে কি? মায়েও সোনকালে মাতিছিলে নহয়। অ ককা, যাম ৰবা, তাৰ আগতে মোক নাট এটা দেখুৱাচোন, মই নাট দেখাই নাই। এই যোৱাবাৰ আহোতে ইমান সৰু আছিলো, তেতিয়া একো ভালদৰে বুজিয়ে নাপাওঁ। এতিয়া নাট এটা চাই যাওঁ না অকমান, প্লিজ। মই মোবাইলত দেখো নহয় নাটৰ পৰা পানী তোলা, মোৰ বহুত মন আছে। আমাৰ তাত এইবিলাক বস্তু নাই নহয়, প্লিজ। এইবাৰ আকৌ আমাৰ লৰাৰ নাচ চাবলৈ মন গল। বাৰু বলা, ঘৰলে গৈ থাকোতে অকমান ওচৰতে আমাৰ গোটেই গাঁৱৰ মানুহে ব্যৱহাৰ কৰিব পৰাকে এটা ৰাজহুৱা নাট আছে, বহুত পুৰণি, সেইটোকে তোমাক দেখুৱাই নিম বলা। বলা ককা বলা। বোৱাৰী, তেনেহলে যোৱা মাহত যে তোমালোকে আমালৈ পইচা পাতি পঠালা আৰু দৰৱ পাতিও কিনি দিলা, সেইবিলাক কেনেকৈ দিলা? আমাৰ বিজয়টো চাকৰি নাই বুলিয়ে কৈছা। মা, লকডাউনৰ সময়ত যেতিয়া এওঁৰ কাম নাছিলে, তেতিয়াও মই নিমকি, খুৰমা, পিঠা পনা এইবিলাক বস্তু বনাই পেলাই বিকিছিলো, তেনেকৈ ঘৰখন চলি আছিলে। এইবাৰো এওঁৰ যেতিয়াৰ পৰা জবটো গৈছে, সেইদিনাৰ পৰাই ময়ো আকৌ সেই লকডাউনত বনোৱাৰ দৰে এইবিলাক বস্তুৱে বনাই আছো। আজিকালি অনলাইনো দিব পাৰি নহয়, মানে মোবাইলৰ থ্ৰুৱেদিও বস্তু বিকিব পাৰি নহয়, তেনেকেও কৰি আছো। আৰু এওঁ গৈ পেলাই যাক যাক লাগে ঘৰে ঘৰেও দি থৈ আহে, তেনেকেই ঘৰখনো চলি আছে। আৰু আপোনালোকৰ দৰৱ পাতি আৰু আমাৰ শিৱাঞ্চৰ স্কুলৰ ফিজো ওলাই আছে আৰু। অ বোৱাৰী, কিন্তু তোমালোকৰ নিজৰে দেখোন অসুবিধা হব। ল'ৰাৰ স্কুলৰ ফিজ, কিতাপ কলি, ইউনিফৰ্ম আদি, আৰু ঘৰখন চলা আছে। আকৌ তাৰ মাজতে আমাৰ দুইটালেও খৰচ পাতি পঠাব লাগে। তোমালোকৰ চাগে বৰ অসুবিধা হৈছে ন? নাই নাই মা, সেনেকে অসুবিধা হোৱা নাই, ধুনীয়াকে সকলোবিলাক হৈছে। আপোনাৰ আৰু দেউতাৰ আশীৰ্বাদ আছে, ভগৱানৰ কৃপাত সকলো আগৰ ধৰণেই চলি আছে, একোৰে অভাৱ হোৱা নাই। আপুনি সেইবিলাক চিন্তা নকৰিবচোন। ডেকা লৰা, নাদৰ ওচৰ পালোহি, দেখিছা? নাচ চাও গৈ আছিলা নহয়, এইটোৱে নাচ চোৱা। আগৰ দিনৰ মানুহে নাদৰ পানীকেই খাইছিলে, নাদৰ পৰাই পানী তুলি সকলো কাম কৰিছিলে, বুজিছা? এতিয়াও আমাৰ গাঁৱত বহুত জেগাত টেপ চেপ নাই নহয়, নাদৰ পৰাই সকলোৱে পানী নিয়েহি। এই ৰছীডাল দেখিছা? ইয়াতে বাল্টি এটা লাগি আছে, সেই বাল্টিটো তলত ভৰাই ইডাল ৰছীয়ে টানি দিলে বাল্টিটো উঠি আহে পানীৰ সৈতে, এনেকেই পানী তোলে। হয়নি ককা? মই চাও নেকি কিমান পানী আছে, এবাৰ জুপি পেলাই চাও নেকি? নাই ডেকা লৰা, তুমি জুপি চাব নালাগে দেই, পৰি যাবা কেনেবাকে, মায়ে গালি দিব আকৌ। তুমি চাও বুলি কোৱাৰ কাৰণেহে মই তোমাক দেখুৱাইহে নিলো আৰু, নালাগে দেই, জুপিব নাপায় এনেকে নাদলে। মই পানী এবাল্টিংকে তোলো, নহলে তুমিয়ে ধৰি দিয়া, আহাচোন তোলো। ডেকা লৰা,
মই এতিয়া নাদৰ পৰা পানী তুলিব নোৱাৰো নহয়, নহলে তুলিয়ে দেখুৱালোহেঁতেন। কঁকালৰ বিষ ধৰে নহয় মোৰ, সেইকাৰণে আজিকালি নোৱাৰো বুজিছা। সেইকাৰণে আকৌ দেউতাৰে আমাক টেপৰ চিষ্টেমটো কৰাই দিলে, নহলে চোন অতদিন নাদৰ পৰাই তুলি আছিলো। তোমাৰ দেউতাৰ লগতে পঠাই দিম ব'লা, কাইলে মানে আহি পানী তুলিবা দেউতাৰ লগত, দেউতাৰে পাৰিব। মই নোৱাৰো দেই, কঁকালত ধৰিবলৈ হলে আকৌ সৰ্বনাশ হব আৰু। ব'লা ব'লা, এতিয়া দেখিলা নহয়, আজি ইমানেই হব আৰু, ঘৰলে যাওঁ ব'লা। মন গৈছিলে ইমান পাই, পানীকণ জুমি চাবলৈও মনটো আছিলে, কিমানখিনিনো পানী আছে, কিমাননো দ, আৰু এবাৰ তুলি চাবলৈও মনটো আছিলে। হ'ব দিয়া, তোমাৰ আকৌ কঁকাল বিষ হব নহয়, দেউতাৰ লগতে আহিম বাৰু, ব'লা যাওঁগৈ। ঠেৰ ধৰিলেই আমাৰ ডেকা লৰাই, মন মাৰিব নালাগে অ। দেউতাৰ লগত মই পঠিয়াম বুলি কৈছো নহয়, তেতিয়া দেউতাৰে দেখুৱাই দিব কেনেকে নাদৰ পানী তোলে। আমাৰ এইটো নাদ বহুত পুৰণি, গম পাইছা নাই ডেকা লৰা। ইয়াৰ পানী কাইলে দেউতাৰ লগত আহিলে অকণ খাই চাবাচোন, দেউতাৰে তুলি দিলে কেনেকুৱা মিঠা। টেপৰ পানীয়ে পাত্তাই নাপায় নাদৰ পানীৰ লগত, বুজিছা। হয় নি? ঠিক আছে ব'লা, তুমি কিন্তু দেউতাক কবা আকৌ, মই কলে কিন্তু নানে দেই। ব'লা এতিয়া যাওঁগৈ ব'লা। ব'লা ব'লা, পিছে হাতত ধৰি লোৱা আকৌ, মোৰ মাৰ আগত কৈ থৈ আহিছিলা নে যে ককাৰ হাতত ধৰি যাম, ধৰি আহিম। আকৌ নহলে মাৰাই কাইলে আহিবলৈ নিদিব আৰু ওলাই। ব'লা ককা, ব'লা এতিয়া ককা। ব'লা, তাৰপিছত গম পোৱা নে, কিনো ককা কোৱাচোন। ব'লা ঘৰলে গৈ থাকোতে আৰু গাঁৱৰ বিষয়ে কৈ কৈ তোমাক গৈ থাকিম, গাঁৱত কি কি আছে ব'লা।